হয় আমি আছোঁ বানেধৰা নাজিৰাত আৰু মই আছোঁ বৰ্তমান নাজিৰাৰ বিহুবৰ নেপালী বস্তি নহয় জানো নেপালী বস্তি নেপালী খুটি গাঁৱত সমগ্ৰ শিৱসাগৰ জিলাখনলৈ ইয়াৰ পৰাই গাখীৰ যোগান দিছিলে সেই গাখীৰৰ ওপৰত নিৰ্ভৰ কৰি চলা এই গাঁওখন কিন্তু এতিয়া নিঃশেষ হৈ গ'ল 21জনকৈ লোক এতিয়াও সন্ধানহীন হৈ আছে ঘৰ নাই গাঁওখনেই শেষ হৈ গ'ল এইটো বাহিৰত এটা টেলিভিশ্যন পৰি আছে বহুত আমি বাহিৰত দেখিলোঁ গাড়ী ঘোঁৰা পৰি আছে ঘৰৰ ভিতৰলৈ যাব পৰা অৱস্থা আহকচোন দাদা ভিতৰলৈ যাব পৰা অৱস্থা দেখিছে কেনেধৰণৰ ইয়াত সংসাৰ চলে নব অলপ সেইটো দাদা আহকচোন আমি এওঁলোকৰ ভিতৰলৈ সোমাই আহিছোঁ ইয়াতোত আঁঠুতকৈ ওপৰত যাব নোৱাৰি আপুনি এইফালে যাব সোমাব পাৰি গণেশ ছাৰ দেখুৱাই ইয়াত যাব নোৱাৰি নাই এতিয়াতো আঁঠুলৈকে পাই গৈছে দিগদাৰ গ্লাছ পৰি আছে চব আপুনি যাওকচোন পাৰে যদি নব এইফালে দেখাচোন ইয়াত দেখিছে মানুহৰ ঘৰৰ ভিতৰত এতিয়া এই আঁঠুৰ ওপৰত পলস মানে ইমান বেছি যে আমাৰ আঁঠুলৈকে এতিয়া ঘৰৰ ভিতৰত পাইছে যাব পৰা অসাধ্য তাৰ ভিতৰত চাফা কৰি আছে তেওঁলোকে যাব পৰা হ'বনে গজাল চজাল আছে নি গণেশ পাৰিবি জানো পাছফালেদি আমি পাছফালেদি ঘূৰি যাম এইপিনে যাব নোৱাৰি আমি ভিতৰত কাম কৰি আছে দেখুৱালোঁ আমি যোৱাৰ অসাধ্য মানুহৰ যিটো তেওঁলোকৰ ড্ৰয়িং ৰুমত চব যাব পৰা অৱস্থাত নাই আজি 8 দিনে ড্ৰয়িং ৰুমত যাব পৰা অৱস্থা নাই বাকী চিন্তা কৰক অন্য স্থানৰ অৱস্থা কি হ'ব পাৰে আমি যাব নোৱাৰিলোঁ ভিতৰলৈ সোমাই আমি পাছফালে যাবলৈ চেষ্টা কৰিম গণেশে দেখুৱাইছে বানে শেষ কৰি যোৱা মৰিশালি সদৃশ পৰিৱেশ মৰিশালিও হয়তো ভালকৈ থাকে কিন্তু এনেধৰণৰ যি অৱস্থা আমি কেমেৰাই দেখুৱাইছোঁ আপোনালোকে অনুমান কৰক বৰ্ণনা কৰাতকৈ আপোনালোকে অনুমান কৰক যে কেমেৰাই যিখিনি দৃশ্য দেখুৱাই আছোঁ সেইবোৰ চালেই অনুমান কৰিব পাৰিব যে আচলতে ইয়াত হৈছিলে কি মহাপ্ৰলয় যাক কয় মহাপ্ৰলয় আহিছিলে আৰু মহাপ্ৰলয়ে সমগ্ৰ নাজিৰা অঞ্চলটো বিশেষকৈ এই বিহুবৰ নেপালী বস্তি অঞ্চলটোত আটাইতকৈ বেছি ক্ষতি কৰিলে গোটেই গাঁওখন শেষ হৈ গ'ল মহাপ্ৰলয়ত একোৱেই নাই তেওঁলোকৰ একো নাই ন বাইদেউ নাই একো নাই গোটেইবোৰ শেষ হ'ল ক'ত আছিলে আপুনি মাত্ৰ নিজৰ জীৱনটো বচাই যেনে তেনে চটলে এনেকৈ বাঁহ লগাই ৰছী দি টানি আমাক উঠাইছিলে আৰু আমাৰ চটখনতে আমাৰ ঘৰৰ মানুহে মানে উটি যোৱা 7জনকৈ ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিছিলে ইয়াত হয় হয় ঘৰৰ মুধচত উঠি আছিলে তেখেতসকল তাৰপিছত উটি যোৱা দেখি নাও এখন আহিলে তাৰপৰা মোৰ মানুহজনে গৈ পেলাই নাওখনত জঁপিয়াই উঠি 7জন ব্যক্তিক ৰক্ষা কৰিছে তাত কেঁচুৱাও আছিলে এবছৰীয়া তেখেতৰ স্বামীয়ে 7জন লোকক উদ্ধাৰ কৰি তেওঁলোকৰ নিজৰ চদৰ ওপৰত তুলিছিলে ঘৰটোৰ ভিতৰত একোৱেই নাই বস্তু বাহিনী নাই পানী কিমান সোনকালে বাঢ়ি আহিছিলে পানী 20 মিনিটত ধৰক আপোনাৰ 20 ফুট মানেই বাঢ়ি গ'ল 20 মিনিটত গোটেই ঘৰ তল গৈছিলে চব তেওঁলোকে এইবিলাক ঘৰৰ ভিতৰবিলাক চাফা কৰি আছে তলৰ ঘৰটোলৈ আমি এইপিনে আহিব নোৱাৰিলোঁ এককাল পলস আমি সোমাব নোৱাৰিলোঁ ঘৰৰ ভিতৰ পিছল প্ৰচণ্ড পিছল ইয়াতে এইবোৰ চোফা আছিলে এইবোৰ আমি বৰ্ণনা কৰাতকৈ আপোনালোকে প্ৰত্যক্ষ কৰক আপোনালোকে এই দৃশ্যখিনি প্ৰত্যক্ষ কৰিলেই গম পাব যে কি হৈ গ'ল এইবোৰ এনে ভয়ংকৰ অৱস্থা আজি কেইদিনৰ মূৰত সোমাইছে ইয়ালৈ আপোনালোকে আজি এসপ্তাহ 8 দিন মানে আজিহে আহিছে আজি আহিছোঁ তেখেতে আমাৰ গোটেই পৰিয়ালটো উদ্ধাৰ কৰিলে নাজিকুল আলি তেওঁ আমাৰ ঘৰতে মিস্ত্ৰী কাম কৰি আছিলে তেখেত নোহোৱাহেঁতেনে মোৰ পৰিবাৰ মা দেউতা বোৱাৰী দুজনী মানে কাকো আমি চাগে বচাবলৈ সক্ষম নহ'লোহেঁতেনে আপোনাৰ ঘৰটো কোনটো আছিলে মোৰ ঘৰ এইটোৱে হয় আপোনালোকৰ পৰিয়ালৰ মানুহ উটি গৈছিলে এই আমাৰ মিস্ত্ৰীজনে মানে নাজিকুলে ৰক্ষা কৰে হয় আৰু তেখেতে সেইদিনাখনৰ পৰা আমাক ভগৱানৰ নিচিনাকৈ আমাক সহায় কৰি আছে তেখেতেই বচালে তেখেতৰ আপোনাৰ নামটো মোৰ নাম উৎপল বৰুৱা মই এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হয় মোৰ স্কুলখন নেপালী খুটিতে আছিলে ৰোহিতেশ্বৰ শইকীয়া প্ৰাথমিক বিদ্যালয় বৰ্তমান বিদ্যালয়লৈ যাবলৈ কোনো আমাৰ
মানে ৰাস্তাই নাই যাবলৈ, আৰু স্কুলখন সম্পূৰ্ণ গছ গছনি জাবৰ জোঁথৰে একদম সম্পূৰ্ণ কেইজন আছিলে বুলি ক'লে? আমাৰ ঘৰৰ আমি 10-11জন হয়। এতিয়া তেখেতে মোৰ মিছেছ, বোৱাৰী দুজনী, সৰু ল'ৰাটো, মোৰ মা দেউতা, তেখেতে নিজৰ মানে 7জনক হয়। 7জনক বচালে। এখেত মিস্ত্ৰী, তেখেতে ইয়াত কাম কৰিছিলে। নামটো কি ক'লে? নাজিকুল আহমেদ, নাজিকুল আহমেদ। ঘৰ কোন জেগাত? মৰিগাঁও। ইয়াত কাম কৰি আছিলে। আপুনি এতিয়া মানে এখেতসকলকে পানী কেনেকুৱা কওকচোন? পানীটো আমি প্ৰথম গৈছিলোঁ স্কুলত, তেওঁ কিতাপ চিতাপ অলপ বচাব গ'লোঁ, কিতাপ আহোঁতে ইমানখিনি পানী, ঘৰটো শুকান দেখি পেলাই আমি অলপ মানে চুমুক চাপাকৈ ওপৰত কাঠ চাঠবোৰ চপাই আছোঁ উঠি যাব বুলি দেখিছোঁ। তাত অলপ পিছতে দেখিলোঁ ইমান পানী ঘৰৰ ভিতৰত। তাত বাইদেউ আনি ইয়াৰ পৰা নি তাত উঠালোঁ, এই তলত ঘৰ এটা আছে তাত উঠালোঁ, তাত বস্তু মানে সামৰিলোঁ। তাৰপিছত দেখিলোঁ তাতো ইমানখিনি পানী দেখিলোঁ। বাইদেউ সুধিলোঁ, বাইদেউ সাঁঠিব পাৰে নাই? কৈছে মই নোৱাৰোঁ। আৰু তেওঁলোকৰ সৰু ল'ৰা এজন আছে, তেওঁ সাঁঠিব নাজানে। প্ৰথম সেই ল'ৰাজনক পাৰ কৰালোঁ। য'ত পাৰ কৰাইছোঁ ত'ত মানে মানুহ তল যায়। তাৰপিছত লগতে বাঁহ আনিছোঁ, বাঁহ আনি আমাৰ লগত মোৰ লগত আৰু 4জন ল'ৰা আছিলে কাম কৰা ল'ৰা, 4জনক কৈছোঁ যে বাংগাল ধৰক, তাত ধৰি এনেকৈ পাৰ কৰালোঁ। সেইকাৰণে বাইদেউ পাৰ কৰিব পৰা নাই, তেওঁ শকত। সেইকাৰণে বাইদেউক কৈছোঁ, বাইদেউ মোক সেইটো উঠক, কোচত উঠক, কোচত উঠক। কৈ বাইদেৱে কৈছে যেন তুমি মোক ৰাখিব নোৱাৰিবা, মই বহুত ৱেট আছোঁ, মোক ৰাখিব নোৱাৰিবা। এনেকুৱা কাঠৰ বিট এটা থকা নহয়, বাইদেউ ক'লে ইয়াত ধৰক, উঠক। মই পিছলৈ ঠেঁচা ধৰিছোঁ, বিটটো দি পেলাই মানে খালি ছাইডত লৈ নিছোঁ, নি পেলাই আকৌ বাঁহৰ ওপৰত দি বহাই পেলাই পাৰ পাইছোঁ। 7জনক বচালে। 7জনক সেনেকৈ বচাইছোঁ। এজন মিস্ত্ৰী দেৱদূত হৈ তেওঁলোকৰ ঘৰত তেওঁ থিয় দিলে, তেওঁৱে গোটেইখিনি এতিয়া কৰি আছে। 7জন লোকক তেওঁ জীৱন বচাইছিলে। এইটো তেওঁলোকৰ পাকঘৰ আছিলে। আজি তেওঁলোক ঘৰৰ ভিতৰলৈ আহিছে, ঘৰ বুলি ক'ব নোৱাৰি কি অৱস্থা হ'ল। এখেত মৰিগাঁৱৰ মিস্ত্ৰী নাজিকুল আলী আহমেদ, তেখেতে এই লোকঘৰত দেৱদূত হৈ থিয় দিলে। 7জন লোকক তেওঁ প্ৰাণ বচালে। এতিয়া ঘৰৰ চাফা কৰাত, গোটেইখিনি কৰাত তেখেতে লাগি আছে। এয়া গোঁসাই ঘৰ আছিলে, এই গোঁসাই থপনা এয়া উটি গ'ল সকলো। এনেধৰণে এতিয়া প্ৰতি ঘৰত সমগ্ৰ নাজিৰাৰ বিহুবৰ, চন্তক, নেপালী বস্তি সকলোতে এই অৱস্থা। মাত্ৰ প্ৰতীকী ৰূপত আমি এটা দুটা ঘৰ দেখুৱাইছোঁ, এখন দুখন পথাৰ দেখুৱাইছোঁ। অনুমান কৰক কেনে ভয়ংকৰ মহাপ্ৰলয় আহিছিলে নাজিৰালৈ, আৰু তেওঁলোকৰ সপোনৰ ঘৰখন চুৰমাৰ কৰি দিলে। এতিয়া শূন্যৰ পৰা তেওঁলোকে জীৱনটো আৰম্ভ কৰিব, মহাশূন্যৰ পৰা। ক'ৰ পৰা আৰম্ভ কৰিব অনিশ্চিত। নাজিৰাৰ নেপালী খুটিৰ পৰা কেমেৰা পাৰ্চন গণেশৰ সৈতে প্ৰদীপ বৰা, নিউজ লাইভ।